এয়া মই ইছানো আজি বহু দিনৰ মূৰত বোলো ব্লগ কৰোঁ এয়া NITত থকা মোৰ 1 বছৰ হ'ল সো ফাইনালি মানে এয়া আৰু যাবলৈ হ'ল তাৰপিছত মই বহু দিনৰ পৰা ভাবি আছিলোঁ ব্লগ কৰোঁ বুলি কিন্তু মানে তেনেকৈ সুবিধা হোৱা নাছিলে সময় মিলা নাছিলে সো আজিতো 28 তাৰিখ তাৰপিছত 1 মে'ত মানে ইয়াৰ পৰা ওলাম আৰু এয়া সিভিল ইঞ্জিনিয়াৰিং ল্যাব এইখিনিত আছে মানে এই গোটেইটো ওয়ার্কশপ হয় প্ৰথমতে এয়া সিভিলৰ দুটা ল্যাব আছে এয়া সিভিলৰ এইটো পাইৰোলাইজাৰ মই ইউজ কৰিছিলোঁ সিভিল ডিপাৰ্টমেণ্টত আহি পেলাই এইটো গ্ৰাইণ্ডিঙৰ কাৰণে ইউজ হয় ইয়াতে বহুত হাইড্ৰলিক প্ৰেছ আৰু কিছুমান ভাল ভাল ইনষ্ট্ৰুমেণ্টছ আছে সফিষ্টিকেটেড ইনষ্ট্ৰুমেণ্টছ কিছুমান তাৰপিছত এইটো মাজত হ'ল ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টৰ লেবৰেটৰীখিনি ইয়াত আছে মানে তো হাই ভল্টেজ লেব আৰু ইলেক্ট্ৰিকেল মেকানিক্স লেব আৰু ফাইনেলি এই দুটা আমাৰ মেকানিকেলৰ আৰু মই কাম কৰিছিলোঁ মেকানিকেলৰ থাৰ্মেল লেবত আৰু ইফালে বেসিক ওয়ার্কশপ আছে মেকানিকেল ডিপাৰ্টমেণ্টৰ গতিকে মই আজি আহিলোঁ মোৰ চেম্পলখিনি ল'বলৈ কাৰণে ইয়াতে মোৰ গোটেই বায়োচাৰ আৰু গোটেই একদম চেম্পলবিলাক মই পেক আপ কৰি লৈছোঁ এই সৰু বেগকেইটাতে মই একদম মোৰ বায়োচাৰ চেম্পলবিলাক ৰাখিছিলোঁ এইটো সৰু বেগটোত মানে আনা নিয়া হৈয়ে থাকে এতিয়া এই জেগাটো পাহৰি যাম আৰু মনত পৰিব গোটেই আমাৰ বস্তুবিলাক ইয়াতে আছে কেৰেক্টাৰাইজেশ্যনৰ কাৰণে যি বস্তু ইউজ হৈছিল আৰু এইবিলাক মেকানিকেলৰ গোটেই ইনষ্ট্ৰুমেণ্ট গোটেই মেচিনাৰীবিলাক আছে বাইকৰ ইঞ্জিন তাৰপিছত ইয়াৰে কেইটামান মেচিন আমি তেজপুৰ ইউনিভাৰ্চিটিত পাই আহাত এনাৰ্জি লেবৰ এইটো সোলাৰ থাৰ্মেল ট্ৰেইনিং চিষ্টেম হয় পানী গৰম কৰিব পাৰি আৰু এইটোও পাইছিলোঁ ইয়াৰে ওপৰত 1 মাহৰ আমি প্ৰজেক্ট কৰিছিলোঁ ব্লেক বডি সাৰফেস আৰু গ্ৰে বডি সাৰফেসৰ MACVT এক্সপেৰিমেণ্ট আৰু প্ৰায় এই গোটেইখিনি বস্তু মানে আমি এনাৰ্জি ডিপাৰ্টমেণ্টত পোৱাই এনাৰ্জি ডিপাৰ্টমেণ্টত মানে মেকানিকেল ইলেক্ট্ৰিকেল গোটেইখিনি বস্তু আছে গতিকে মেকানিকেলততো এইখিনি গোটেইখিনি বস্তু পাইছোঁ থাৰ্মেল ৰিলেটেড এইবিলাক হৈছে সোলাৰ ডিছ আৰু এইটো ৰুমত একদম বঢ়িয়াকৈ আমি বহি থাকিব পাৰোঁ AC আছে একদম পুৰা ইয়াতে একদম পুৰা লেপটপ লৈ 1 বছৰ ইয়াতে বহি আছিলোঁ কাম কৰিবৰ কাৰণে ফ্লুইড মেকানিক্সৰ মেচিনাৰীবিলাক আছে ইয়াতে বস ইমানখিনিয়ে থাৰ্মেল লেবটো বোলো এবাৰ যোৱাৰ আগত সকলোকে দেখাই দিওঁ আৰু মোৰটোতো আৰু এই কেম্পাছত 2 দিনহে আছে এইখিনি নিব নোৱাৰিম বহুতখিনি বায়োচাৰ ইয়াতে থৈ আছোঁ এইটো বাঁহৰ পৰা এক্সট্ৰেক্ট কৰা হয় থাৰ্মোকেমিকেল কম্বাছন অফ বায়োমাছ বুলি কোৱা যায় মানে এইটো এটা ডিগ্ৰী সেলসিয়াছত আমি মানে এইটো পুৰিলে তো আমি এই মানে সাবস্ট্ৰেটটো পাওঁ আৰু এইখিনি লৈ ল'লোঁ ইয়াত থৈ দিলোঁ পুৰা বঢ়িয়াকৈ এই একদম পুৰা মাছ একদম লগাই মেলি এক্সপেৰিমেণ্ট কৰিছিলোঁ 1 বছৰ আৰু এটা মেচিন বোলো দেখাই দিওঁ এইটো হৈছে কম্পিউটাৰাইজড ভেপৰ কম্প্ৰেশ্যন ৰেফ্ৰিজাৰেশ্যন টেষ্ট মানে আমাৰ ফ্ৰিজৰ পিছফালে ৰেফ্ৰিজাৰেটৰবিলাকৰ পিছফালে যে এই মেচিনটো মানে দেখিছে আপোনালোকে সো ফ্ৰিজৰ ভিতৰত যোনখিনি বস্তু হয় গোটেই প্ৰচেছটো মানে ইয়াতে মানে আপোনালোকে কৰিব পাৰিব ভালকৈ এইবোৰ পাইপছবিলাক আছে এখন ফেন বঢ়িয়াকৈ মানে ইয়াতে গোটেইটো এটা মানে মডেল বনাই থোৱা আছে মানে আৰু ইয়াৰ পৰা আমি মানে ডাটাটো মানে লেপটপত লগাই পেলাই আমি গোটেইটো চলাব পাৰিম তাৰ ডাটাখিনি আমি মানে পাম সো এইবিলাকতো বহুতখিনি মেচিন আছে বাহিৰৰ হয় এইবিলাক সব মানে জাৰ্মানী মেড মেচিন কিছুমান আছে বহুতখিনি মেচিনটো আমাৰ ইণ্ডিয়াত নাপায় লাইট চাইটবিলাক অফ কৰি থৈ যাওঁ তাকে বহুত মনত পৰিব দেই আমি এইবোৰ পাৰি লৈছিলোঁ এইবিলাক প্লাষ্টিক হেৰি ফাইনেলি আৰু এবাৰ চাই ল'লোঁ বাই বাই টেৰেছলৈ
টেৰেছত আমাৰ এক্সপেৰিমেণ্টেল গোটেই ছেটআপটো আছে বোলো এবাৰ দেখাই লওঁ সকলোকে। অসমত পুৰা বৰষুণ দি আছে, ইয়াত মানে একদম ৰ'দ ক'বই নোৱাৰি আৰু 7:30 মানলৈকে ৰ'দ থাকেই। এইটো আমাৰ হোষ্টেল, তাৰ কাষত আৰু এটা হোষ্টেল বনাই আছে, আৰু এই বিল্ডিংটোৰ পিছফালে মানে আৰু এটা তেনেকুৱা হোষ্টেল আছে। একচুৱেলি দুটা আছে, এইখিনিত এটা আৰু আঁতৰলৈ এটা আছে। 4টা হোষ্টেল হ'ল টোটেল, আৰু পিছত নাজানো। এইটো হৈছে পেণ্টাগন, নতুনকৈ বনাই আছে, হ'লেই আৰু কাম। সেইটো হৈছে লাইব্ৰেৰী হয়, কিন্তু এতিয়া তাতে ক্লাছ কিছুমানো হয়, আৰু কিছুমান মানে যোনবিলাক এডমিনিষ্ট্ৰেটিভ কামবিলাক তাতে হয় আৰু। এইখন হৈছে বিচ, ইয়াৰ পৰা 100 মিটাৰমান হ'ব এইখিনিৰ পৰা। সেইখন ৱালখন পাৰ হ'লে ৰাস্তা এটা আছে, আৰু তাৰপিছত সেইখন বিচে দেখিয়ে থাকে। এইবিলাক চব চ'লাৰ ৰিলেটেড কামবিলাক ইয়াতে হৈছে। চ'লাৰ ডিছ, চ'লাৰ ড্ৰায়াৰৰ কাম যেতিয়া চলি আছিলে মই ছাৰ এজনক হেল্পেই কৰি দিছিলোঁ। আহি গ'লোঁ আমাৰ এক্সপেৰিমেণ্টেল ছেটআপটো ওচৰত, পূৰা বন্ধ কৰি ৰাখিছোঁ বৰষুণৰ পানী ভিতৰত গুচি যায় বুলি। মইতো গুচিয়ে যাম, আৰু পিছত কোনোবাই মানে আকৌ ৰান কৰিব পাৰিব, সেইকাৰণে ভালকৈ বন্ধ কৰি থৈ গৈছোঁ। বাকী এই জেগাখিনি চালে মানে কিছুমান ৰাখি থোৱা আছিলে, এতিয়া বাৰু আঁতৰাই দিলে। ড্ৰামবিলাকত মানে আমি আগদিনাখন গৈ পেলাই সাগৰৰ পৰা পানী লৈ আহোঁ, পিছদিনাখন গোটেই টেষ্টটো থাকেই। ৰাতিপুৱা আমি 6টা মানৰ পৰা মানে মেচিনটো ৰান কৰোঁ, আৰু ৰাতিপুৱাটো বহুত সোনকালে সাৰ পোৱা হয়। তাৰপিছত ইয়ালৈ আহি 6টা বজাত মেচিনটো ৰান কৰোঁ। তাৰপিছত ৰাতি বহুত দেৰিকৈ মানে মাৰ যায় বেলি, সেইটো কাৰণে মানে প্ৰায় 8:30 10টা মানলৈকে মানে ৰখিয়ে থাকিব লাগে ইয়াতে। আৰু হিট ফ্লাক্স মিটাৰ এটা আছিলে, সেইটো মানে প্ৰায় আধা ঘণ্টা মূৰে মূৰে আহি পেলাই চাই থাকিব লাগে। গতিকে মানে গোটেই দিনটোৱে ইয়াত থকা হয়। তেনেকৈ 1 সপ্তাহ 2 সপ্তাহমান কৰিলোঁ আৰু মনত পৰিব জেগাখিনি। বাই বাই। এইবোৰ ড্ৰাম, ইয়াতে আমি পানী আনিছিলোঁ। গোটেই এক্সপেৰিমেণ্টৰ বস্তুখিনি ইয়াতে আছে। ব'লক আৰু বেলেগ ডিপাৰ্টমেণ্ট আৰু মই ক'ত মানে মোৰ কাম আছিলে, ক'ত সদায় যাওঁ, মই অলপ জেগাখিনি দেখাওঁ বোলো। 1 বছৰ ক'ত মানে সময়খিনি কটাইছোঁ। এজনৰ বাইকখন লৈ আহিছোঁ বোলো, ইফাল হ'ব, সেইটো কাৰণে বাইক চলাই যাম আৰু এতিয়া। মানে কেইবাটা কাম আছে, সেইকাৰণে লৈ আহিলোঁ ছাৰকেইজন ভালেই দেই, মোৰ লগত যোনকেইজন আছিলে। তাৰ মানে কি, তেখেতসকলে মানে PhD কৰি আছে। এতিয়া আমাৰ তাত মানে আমি দাদা বুলিয়ে মাতোঁ, কিন্তু ইয়াত মানে মানুহখিনি চবেই মানে ৰেচপেক্ট দি মাতে, চবকে ছাৰ বুলি মাতে। আৰু মানে কি হয়, ইয়াতে মই কৈছিলোঁ মানে আগৰ ব্লগত চাগে কৈছিলোঁ, মানে বহুত বছৰ সিহঁতে টিচিং এক্সপিৰিয়েঞ্চ লোৱাৰ পিছত মানে এটা বয়সত আহি পেলাই সিহঁতে মানে PhD কৰে। সেইটো কাৰণে মানে এতিয়া চবেই মানে ৰেচপেক্ট দিয়ে আৰু তেনেকৈ। মানে ডাইৰেক্ট মানে MTech কৰি PhD মানে কোনো নায়েই ইয়াতে। বাইকখন লৈ পেলাই বাৰিচিকুডি আৰ্টছ বুলি কয়। ইয়াত মানে এইখন হৈছে মন্দিৰৰ তোৰণ, আৰু বাৰিচিকুডিৰ এই মন্দিৰটোৰ মানে এখন তোৰণখন কয় বাৰিচিকুডি আৰ্টছ বুলি কয়। এইটো টেম্পল গেট, আৰু মানে আমাৰ তিনিআলি নিচিনা আৰু। ইয়াতে মানে NIT-লৈ যাব পৰা টেম্পুবিলাক ইয়াতে পায়, আৰু শ্বেয়াৰ টেক্সি। এইফালে কাৰাইকাললৈ যায়, আৰু এইটো চাইডে গ'লে চেন্নাই পায়। এয়া হৈছে ট্ৰেডিশ্যনেল তামিল আৰ্কিটেক্সাৰ ঘৰৰ ৰুফখন আপোনালোকে চাব পাৰিছে, টিঙৰ জেগাত কি ইউজ কৰিছে। আৰু এয়া হৈছে বাৰিচিকুডি মন্দিৰটো। ইখন গেটৰ ফালে আৰু এটা মন্দিৰ আছে তেনেকুৱা, শিৱ বাবাৰ মন্দিৰ হয়, বহুত ডাঙৰ মন্দিৰ। আৰু এইফালে ভগৱান ৰামৰ। এতিয়া আমি যাওঁ কলেজলৈ, ইনষ্টিটিউটত।
আৰু এতিয়া আহিছোঁ অলপমান মিল্কশ্বেক খাবলৈ কাৰণে। এইখন ইনষ্টিটিউটৰ একদম ভিতৰতে আছে কেণ্টিনখন। দুখন কেণ্টিন আছে ইয়াতে। পুৰা গ্ৰীনেৰী মেইনটেইন কৰি ৰাখিছে ইয়াতে। আগতে এনেকুৱা নাছিলে, আগতে বহুত বেলেগ আছিলে জেগাখিনি। এয়া আমাৰ এডমিনিষ্ট্ৰেটিভ ব্লকৰ লগতে আছে। এইটো হৈছে 3D প্ৰিণ্টিং মেচিন। আৰু এটা সৰুকৈ মেচিন এটা নতুনকৈ কিনিছে, সেইটোৰ মানে ইফিচিয়েঞ্চিটো ইয়াতকৈও ভাল মানে। এইটো হৈছে কম্পিউটাৰ এইডেড লেব। ইয়াতে মই তাতে বহি পেলাই কম্পিউটাৰৰ কামবিলাক কৰোঁ। আৰু তো থাৰ্মেল লেবত এক্সপেৰিমেণ্টবিলাক হয়। ইয়াতে এটা বহুত দামী মেচিন এটা আছে। এইটো হৈছে থাৰ্মেল কনষ্টেণ্ট এনালাইজাৰ উইথ হট ডিস্ক। হট ডিস্কখন তলত ৰাখি থৈছে। এইটো হৈছে সিংগাভালেভাৰ গেষ্ট হাউচ। ইয়াৰ ভিতৰতে কেণ্টিন, ফাৰ্মাচী আৰু এখন সৰুকৈ মিনি কেণ্টিন নিচিনা আছে। আৰু ইয়াৰ কাষতে ডাইৰেক্টৰ ৰেচিডেঞ্চ আছে। বাকী এতিয়াতো ফুলবিলাক সৰিলে বাৰু। এটা টাইমত মানে বহুত ধুনীয়া লাগে, একদম পূৰা বগা, নীলা, ৰঙা চব ফুল একদম পূৰা একদম ওলাই থাকে একদম। সেইবোৰ বহুত বঢ়িয়া লাগে। মই প্ৰথম আহোঁতে বহুতখিনি বস্তু হোৱা নাছিলে। যোনটো মানে 3 নম্বৰ হোষ্টেলটো যোনটো দেখাইছিলোঁ, সেইটো মানে বনাই আছিলে তেতিয়া। একদম মানে ফাউণ্ডেশ্যনৰ কাম হৈছিলে যেতিয়া প্ৰথম আহিছিলোঁ। এই পেণ্টাগনৰ কাম তেনেকৈ হোৱাই নাছিলে। এতিয়াতো গোটেই মানে একদম পূৰা সম্পূৰ্ণ হৈ গৈছে আৰু ভিতৰৰ আৰু বাহিৰৰ গোটেইখিনি কাম প্ৰায় শেষেই হৈ গৈছে আৰু। চাৰিওফালে কনষ্ট্ৰাকশ্যন চলি আছে কাৰণে বহুত ধূলি হৈ আছে কেম্পাছটো। চব হৈ যোৱাৰ পিছত বহুত ভাল লাগিব। আৰু এইটো হৈছে বহুত এটা বিশাল পাৰ্কিং স্পেচ NITৰ। ইয়াতে চব ইভেণ্টবিলাক হয়। এইটো নতুনকৈ মানে স্থাপন কৰিছে। তাৰ আগত মানে অস্থায়ী হিচাপে মানে এনেকুৱা ষ্টেজটো বনাইছিলে। আৰু সেয়া ওপৰত উইণ্ডমিল আছে। এতিয়াতো বৰ্তমান দুটাই মানে কামত আছে আৰু দুটা ব্লক। বাকীটো এইটো বনাই আছে। এইটো হৈছে ছায়েন্স ব্লক। আৰু এইটো যোনটো তিৰুবল্লভৰ লাইব্ৰেৰী। ইয়াতে মানে এডমিনিষ্ট্ৰেশ্যনৰ কামবিলাক চলি আছে আৰু মাষ্টাৰ্ছৰ ক্লাছবিলাক ইয়াতে হয়। সেইফালে ইনডোৰ ষ্টেডিয়াম বনাই আছে। এইটো লিফ্ট আছে। ষ্টেয়াৰকেছ দি গৈ আছোঁ কাৰণ ফাৰ্ষ্ট ফ্ল'ৰতহে আছে কাম। মই এই ফৰ্মবিলাক জমা দি আছোঁ মানে হোষ্টেলৰ এৰাৰ আগত। আৰু কিছুমান ফৰ্মেলিটিছ আছে, সেইবিলাক কৰি পেলাই মানে যাব লাগিব আৰু। A few moments later. This last আৰু এইখিনিতে মই ব্লগটো সামৰণি কৰাৰ আগত আপোনালোকক কেইটামান জেগা আৰু স্পেচিফিক মমেণ্টছ কেইটামান বোলো দেখাই দিওঁ আৰু। বাকী ব্লগটো যদি ভাল পাইছে দেন শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিবলৈ নাপাহৰিব। আৰু এইকেইদিনৰ ভিতৰতে মই, মোৰ দাদা আৰু দুজনমান মানে আমি মিলি পেলাই চাউথৰে কেইটামান জেগালৈ মানে যাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'বিলাক আমাৰ চাই থাকিব। ধন্যবাদ।
भैया हाई के कर दीजिए। এইটো লৈ লৈছোঁ পুৰা বঢ়িয়াকৈ দহি পুৰি, বেলেগ জেগাত নাপায়, লোটাছ কেফেতে পায়, ইয়াতে আহিলোঁ। A little longer than a few minutes later.